হিমন্ত বিশ্ব শৰ্মাক চাবলৈ মাথো চাবলৈ যদি কোনোবা আহিছে তেনেহলে নামটি আৰক্ষী প্ৰশাসনে তেওঁলোকক যাবৰ কাৰণে ৰাস্তাটো মুকলি কৰি দিছে আৰু বানাকান্ত ৰাইজক যিসকলে সহায় কৰিবলৈ আহিছে সহায় কৰিবলৈ অহা ৰাইজসকলক ইয়াত আবদ্ধ কৰি থৈছে। এনেকুৱা কিছুমান ভেৰণীয়া গুণ্ডা পঢ়ি থৈছে, যিখিনি ভেৰণীয়া গুণ্ডাই বৰ্তমান অৱস্থাত শিৱসাগৰ নগৰখন বিশেষভাৱে পিছলৈ লৈ গৈছে। বৰ্তমান অৱস্থাত আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, আপোনাৰ এই যি চেলা চামুণ্ডাৰ নীতি, এই যি ভেলকিবাজি নীতি, এই ভেলকিবাজি নীতি যদি অতি সোনকালে পৰিহাৰ নকৰে, আপুনি যদি ইয়াৰ যিগৰাকী আৰক্ষী অধীক্ষক, ইয়াৰ যিগৰাকী নামটি আৰক্ষী চকী যিজন ভাৰপ্ৰাপ্ত বিষয়া, আমি নামটি শিৱসাগৰ জিলাৰ যিগৰাকী আয়ুক্ত, এইসকলক যদি আপুনি নাকি লগাব নোৱাৰে তেনেহ'লে সম্পূৰ্ণৰূপে যে আজি হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰলৈ আহিও সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে, ইয়াৰ পৰা এটা আপুনি জলদল হিচাপে প্ৰমাণ কৰিব পাৰিছে। আজি এটা কথা আপুনি চাব পাৰে, শোণিতপুৰৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে, আপোনাৰ নগাঁৱৰ পৰা আহিছে, বিভিন্ন নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমদান কৰিবলৈ ইয়াত শ্ৰমিকসকল আজি আহি ৰৈ আছে। কিন্তু ইয়াৰ ওপৰত এক তদন্ত কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাই নিজা তদন্ত এটা ঘোষণা কৰিব লাগে। ঘোষণা কৰি যোৱাকালিয়ে কিয় তদন্ত ইয়াত এটা বাৰ্তা দিয়া নহ'ল DC অফিচৰ ফালৰ পৰা, তাৰ কাৰণে এটা প্ৰেছ বিবৃতি আজি তেখেতে তদন্ত ঘোষণা কৰিব লাগে আৰু ইয়াত তদন্তত যিসকল দোষী ওলাব সেই দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে।